প্লেনেট 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 মানে হ'ল গ্ৰহ যাক আমি অসমীয়াত গ্ৰহ বুলি কওঁ তাক ইংৰাজীত কোৱা হয় প্লেনেট অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ আৰ্থ ইজ দ্য থাৰ্ড প্লেনেট পৃথিৱী হ'ল তৃতীয়টো গ্ৰহ ফ্ৰম দ্য ছান সূৰ্যৰ পৰা ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব আৰ্থ ইজ দ্য থাৰ্ড প্লেনেট ফ্ৰম দ্য ছান পৃথিৱী হ'ল সূৰ্যৰ পৰা তৃতীয়টো গ্ৰহ জুপিটাৰ ইজ দ্য লাৰ্জেষ্ট প্লেনেট জুপিটাৰ হ'ল বা বৃহস্পতি বুলি কয় অসমীয়াত বৃহস্পতি হ'ল আটাইতকৈ ডাঙৰ গ্ৰহ ইন দ্য সোলাৰ চিষ্টেম সৌৰজগতৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব জুপিটাৰ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম বৃহস্পতি হ'ল সৌৰজগতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা